নমস্কাৰ HBOICৰ তৃতীয় খণ্ডলৈ মই আপোনালোকৰ ওচৰত উপস্থিত হৈছো আজি মই HBOICৰ অন্তৰ্গত যিখিনি আমাৰ কৰণীয় কাম আছে আৰু এই কৰণীয় কামখিনি কৰিবলগীয়া প্ৰধান ব্যক্তি দুগৰাকী হৈছে এগৰাকী আমাৰ আশা বাইদেউ আৰু এগৰাকী হৈছে অংগনবাড়ী কৰ্মী বাইদেউ গতিকে আশা বাইদেউ আৰু অংগনবাড়ী কৰ্মী বাইদেউসকলে কিদৰে এই নিৰ্দিষ্ট ভিজিট বিলাক কৰিব সেই সম্পৰ্কে মই গাইডলাইন অনুসৰি মই কিছুমান দায়িত্ব আপোনালোকক ক'ব বিচাৰিছো গতিকে আজিৰ এই খণ্ডটি নিশ্চয় আমাৰ আশা বাইদেউসকলে আৰু অংগনবাড়ী কৰ্মী বাইদেউসকলে ভালদৰে নিৰীক্ষণ কৰিবলৈ মই অনুৰোধ জনালো তো প্ৰথমতে চাওঁ আমাৰ আশা বাইদেউসকলে যিখিনি আমাৰ HBOICৰ নিৰ্দিষ্ট ভিজিট আছে আৰু ভিজিট বিলাক আপোনালোকে নিশ্চয় জানে সেইটো হৈছে তৃতীয় মাহ মানে ষষ্ঠ মাহ বা 6 মাহ 9 মাহ 12 মাহ আৰু 15 মাহত এই মানে ভিজিট কেইটা কৰিব লাগিব আৰু এই কেইটা ভিজিটত গৈ পেলাই যেতিয়া এগৰাকী বেনিফিচিয়াৰী ঘৰত আপুনি উপস্থিত হ'ব উপস্থিত হোৱাৰ সময়ত আপুনি কি কৰিব লাগিব যেটো কাম আপুনি HBNCৰ সময়ত কৰিছিল যে HBNCত কি কাম কৰিব লাগে আপোনালোকে 1 নম্বৰ 2 নম্বৰ কৰি ভালদৰে জানে আৰু হেমতে ভিজিট বিলাক আপুনি কৰি আহে তো HBOICত আপুনি কি কাম কৰিব লাগিব এই কথাখিনি মই আজি আপোনালোকক ক'ব বিচাৰিছো যাতে বেনিফিচিয়াৰী ঘৰত যোৱাৰ পিছত সুকলমে আপুনি ভিজিটটো কমপ্লিট কৰি আহিব পাৰে তো মই প্ৰথমতে আশা বাইদেউৰ কাৰণে মই কম তাৰ পিছত অংগনবাড়ী বাইদেউসকলৰ কি কৰিব লগা আছে সেইখিনি কথা মই কম তো মানে 3 মাহ বয়সত যেতিয়া এগৰাকী শিশুৰ ঘৰত আপুনি উপস্থিত হ'ব আশা বাইদেউসকলে তেতিয়া তেওঁলোকৰ ঘৰত গৈ যিখিনি কাম কৰিব লগা আছে সেই কামখিনি মই ক'ব বিচাৰিছো প্ৰথম অৱস্থাত আপুনি শিশুক একমাত্ৰ স্তনপান কৰাত সহযোগ কৰক মানে আপুনি বা আমি সকলোৱে জানো যে 6 মাহ বয়সলৈকে এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং কৰাব লাগে আৰু যদি কোনোবাই ভালদৰে কৰা নাই বা কৰিবলৈ জনা নাই তেনেহলে আপুনি তেওঁলোকক সহযোগ কৰক আৰু বুজাই দিয়ক যে কিদৰে এটা শিশুৰ মানে 6 মাহ বয়সলৈকে মাকৰ গাখীৰটো একদম দৰকাৰী কথা ভালদৰে বুজাই দিয়ক দ্বিতীয়তে অংগনবাড়ী কৰ্মীয়ে বয়স অনুসৰি ওজন আৰু দৈৰ্ঘ্যতা বা উচ্চতা তালিকাভুক্ত কৰি নক্সাখনত অন্তৰ্ভুক্ত কৰিছে নে নাই এটো নিশ্চিত কৰক আৰু বৃদ্ধিৰ বিলম্বতা বা হ্ৰাস হলে চিনাক্ত কৰক কিছুমান শিশুৰ মানে বয়সটো ঠিকই হয় কিন্তু বয়স অনুপাতে বৃদ্ধিটো মানে হৈ নাহে আৰু তেনেকুৱা সময়ত কি সমস্যা হ'ব পাৰে এই কথাখিনি আলোচনা কৰি তেখেতক বুজাই দিয়ক দ্বিতীয়তে টিকাকৰণৰ স্থিতিটো জানি লওক মানে যেহেতু শিশুটোৰ 3 মাহ বয়স হৈছে তেও নিশ্চয় মানে 1.5 মাহৰ বেজি পাইছে 2.5 মাহৰ বেজি পাইছে বা নেক্সট কেতিয়া বেজিটো পাব বা সঠিকমতে বেজিটো দিব পাৰিছে নে পাৰা নাই এই টিকাকৰণৰ যেটো স্থিতি সেই কথাটো আপুনি জানি লওক অৰ্থাৎ ভিজিটত চাব লগা এইটো এটা দৰকাৰী কাম ইয়াৰ পিছত আপুনি সেই মানুহগৰাকীক কিছুমান পৰামৰ্শ দিব লাগিব আৰু পৰামৰ্শবিলাক এনে ধৰণৰ হ'ব যে প্ৰথমতে কেৱল মাত্ৰ স্তনপানৰ বাবে আপুনি পৰামৰ্শ দিয়ক কোনো কাৰণতে যাতে শিশুগৰাকীক মাকৰ গাখীৰৰ বাহিৰে বেলেগ খাদ্য নোখোৱাই এই কথাখিনি নিশ্চয় পৰামৰ্শ দিয়ক দ্বিতীয় পৰামৰ্শ আপুনি দিয়ক যে হাত ধোৱা অভ্যাস শিশুটোক নিশ্চয় মৰমতে অইন মানুহেও ল'ব বিচাৰিব বা মাকেও হয়তো কেতিয়াবা অন্যান্য কাম কৰি আহি শিশুটোক ল'ব লগা হ'ব তেনেকুৱা অৱস্থাত হাত ধোৱাটো কিমান প্ৰয়োজনীয় যাতে শিশুটোৰ দেহলৈকে বীজাণুৰ সংক্ৰমণ নহয় গতিকে হাত ধোৱাৰ অভ্যাসটো যে তেখেতসকলে গঢ়ি তোলা উচিত আপুনি নিশ্চয় হাতে কামে তেওঁলোকক দেখুৱাই দিয়াৰ এটা পৰামৰ্শ দি আহিব ইয়াৰ পিছত আহিব যে পৰিয়াল পৰিকল্পনা শিশুৰ জন্ম হোৱাৰ পিছত নিশ্চয় মাকগৰাকীয়ে পুনৰ গৰ্ভধাৰণ হোৱাৰ কাৰণে সক্ষমতা লাভ কৰে গতিকে এনেকুৱা সময়ত শিশুটো ডাঙৰ হোৱালৈকে যি পৰিয়াল পৰিকল্পনাৰ পদ্ধতি অৱলম্বন কৰিব লাগে আপুনি নিশ্চয় তেখেতক ভালদৰে বুজাই পৰামৰ্শ দি আহিব আৰু ইয়াৰ পিছত ঘৰুৱা শিশুক বা শিশুৰ যেটো প্ৰতিপালন সঠিকভাৱে খেলা ধূলা আৰু ভাৱৰ আদান প্ৰদান তেটো সুনিশ্চিত কৰক মানে বয়স অনুসৰি শিশুসকলে কিছুমান ভাৱৰ আদান প্ৰদান কৰিব পাৰে হাঁহিৰ ৰেসপন্ড কৰিব পাৰে মাত কথা ৰেসপন্ড কৰিব পাৰে আৰু এনেকুৱা কথাবিলাক ঠিকমতে কৰিছে নে আপুনি জনাৰ কাৰণে মাকৰ হাতত থকা যিখন MCP কাৰ্ড আছে এই MCP কাৰ্ডৰ পৃষ্ঠাবিলাক উলিয়াইছিলে আপুনি দেখি পাব যে বয়স অনুসাৰে শিশুবিলাকৰ এক্টিভিটি কেনেকুৱা হোৱা উচিত সেইখিনি কথা তেখেতক বুজাই কেনেকৈ টিক মাৰিব লাগে সেই কথাখিনি দেখুৱাই আহিব ইয়াৰ পিছত যদি কাৰোবাৰ ঘৰত সকলোৰে ঘৰত নিশ্চয় নহয় কাৰোবাৰ ঘৰত যদি ৰোগীয়া শিশু আপুনি পায় বা বিকাশৰ বিলম্ব বা সংকটজনক অৱস্থাত যদি আপুনি শিশু এগৰাকীক পায় তেতিয়া হলে লগে লগে প্ৰাৰম্ভিক যতন কিছুমান লৈ যেনে শিশুটোক ভালদৰে ঠাণ্ডা নলগাকৈ কাপোৰ মেৰিয়াই লওক বা এনেকুৱা যি যতন আপুনি প্ৰাৰম্ভিক অৱস্থাত ল'ব পাৰে সেইখিনি লোৱাৰ পিছত চিকিৎসালয়লৈকে যোৱাৰ কাৰণে আপুনি মানে প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়ক আৰু হস্পিটেললৈকে ৰেফাৰ কৰাৰ কাৰণে আগভাগ লওক তো এতিয়া আমি চাম 3 মাহ যেটো সময়ত যেটো ভিজিট থাকিব এই ভিজিটত অংগনবাড়ী কৰ্মী বাইদেউসকলে কৰিবলগীয়া যিখিনি কাম সেইখিনি কামত তেখেতসকলে কি কৰিব লাগিব তো প্ৰথম কাম হৈছে শিশুটিৰ প্ৰতি মাহে ওজন লওক আৰু শিশুৰ ওজন বৃদ্ধি পৰ্যবেক্ষণ তালিকাত মানে নথিভুক্ত কৰক
অংগনবাড়ী বাইদেউসকলৰ হাতত যিখন পৰ্যবেক্ষণ তালিকা আছে বা নথি আছে তাত ওজনটো মানে প্ৰতি মাহতে বহুৱাই তাৰ ওজনটো বৃদ্ধি হৈছে না সেইটো পৰ্যবেক্ষণ কৰিব লাগিব। ইয়াৰ পিছত চাম শিশুৰ দৈৰ্ঘ্যতা বা উচ্চতা, মানে এমাহ দুমাহৰ বয়সৰ শিশুবিলাকৰ নিশ্চয় আমি উচ্চতা জুখিব নোৱাৰোঁ, গতিকে সেইখিনি সময়ত আমি দৈৰ্ঘ্যতা বুলি ক'ম, বা বয়স অনুসাৰে আমি কি কৰিম শিশুটো থিয় হোৱাৰ পাছত আমি উচ্চতা ল'ব পাৰিম। তো দৈৰ্ঘ্যতা বা উচ্চতা লৈ আমি পৰ্যবেক্ষণ তালিকাত মানে দৈৰ্ঘ্য অনুসাৰে যিটো ওজন এইটো নথিভুক্ত কৰিম, মানে সঠিক বৃদ্ধিত ওজনটো বৃদ্ধি হৈ আছে নে নাই তাক চোৱাৰ কাৰণে নথিভুক্তটো আপুনি কৰিব লাগিব। এতিয়া কম ওজন আৰু উচ্চতা হিচাপে কম ওজন থকা শিশু চিনাক্ত কৰি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক আৰু লগতে বৃদ্ধিৰ পৰ্যবেক্ষণ কৰি পৰামৰ্শ দিয়ক। মানে সঠিকভাৱে যদি বৃদ্ধি হোৱা নাই তেনেহ'লে তেওঁলোকক পৰামৰ্শ দিয়ক যাতে শিশুটিক সঠিকভাৱে কিছুমান মানে কাম কৰিব পাৰি বৃদ্ধি হোৱাৰ কাৰণে। আৰু এনেকুৱা ধৰণৰ কিছুমান কথা আপোনালোকে ট্ৰেইনিংবিলাকত শিকিব পাৰিব আৰু সেই উপদেশবিলাক আপোনালোকে দিব পাৰিব। তো শিশুৰ জন্মৰ পৰা 6 মাহলৈকে কেৱল মাত্ৰ স্তনপান কৰাবলৈ পৰামৰ্শ দিয়ক। এই পৰামৰ্শটো 3 মাহ বয়সত আশা বাইদেউ দিব লাগিব আৰু অংগনবাড়ী কৰ্মী বাইদেউসকল আপোনালোকেও এই পৰামৰ্শটো দিব লাগিব। ইয়াৰ পিছত ঘৰলৈ লৈ যোৱা সামগ্ৰী বিতৰণ কৰি মাতৃৰ পুষ্টিৰ সম্পৰ্কে যাৱতীয় পৰামৰ্শ আগবঢ়াওক। অংগনবাড়ী কৰ্মীসকলে তেখেতসকলে অংগনবাড়ী কেন্দ্ৰৰ পৰা যিখিনি পৰিপুষ্টিৰ কাৰণে খাদ্যৰ বিতৰণ ব্যৱস্থা থাকে সেই খাদ্যসমূহ তেখেতসকলৰ ঘৰলৈকে লৈ গৈ বিতৰণ কৰক আৰু পৰিপুষ্টিৰ যিটো প্ৰয়োজনীয়তা, কিয় আমি পুষ্টিকৰ খাদ্য বা আহাৰ খাব লাগে সেই কথাখিনিৰ ওপৰত আপোনালোকে বৰ্ণনা কৰিব। তো আমি 3 মাহ বয়সত আশা বাইদেউসকল আৰু অংগনবাড়ী কৰ্মী বাইদেউসকলে কি ধৰণে আমাৰ হোম ভিজিট কৰাৰ সময়ত বা SBYC ভিজিট কৰাৰ সময়ত কৰিব লগা কাম আছে তাৰ তালিকাসমূহ কোৱা হ'ল। এতিয়া আমি চাম যে 6 মাহ 9 মাহ 12 মাহ আৰু 15 মাহ বয়সত যিকেইটা ভিজিট কৰিব লাগিব এই ভিজিটকেইটা একেলগে মই ক'ব বিচাৰিছোঁ, কাৰণ গোটেইখিনি ভিজিটত একেখিনি কামে প্ৰায় কৰিব লগা থাকিব। তো আপোনালোকে কৰিব লগা কামখিনি কি হ'ব যে 3 মাহ বয়সত যিকেইটা আপুনি নিয়ম অনুসৰি কাম কৰিলে সেইখিনি কাম পুনৰবাৰ এই বাকী ভিজিটকেইটাতো কৰিব লাগিব। তাৰ ওপৰঞ্চিভাৱে কৰিব লগা কাম হৈছে যে প্ৰথমতে শিশুৰ 6 মাহ সম্পূৰ্ণ হোৱাৰ পিছত বয়স অনুসৰি পৰিপূৰক আহাৰ দিয়াটো নিশ্চিত কৰক। মানে শিশুসকলে 6 মাহ কমপ্লিট হোৱাৰ পিছত পৰিপূৰক আহাৰৰ ব্যৱস্থা কৰিব লাগে। তো পৰিপূৰক আহাৰ সম্পৰ্কে কিদৰে বয়স অনুপাতে শিশুসকলক পৰিপূৰক আহাৰ খুৱাব লাগে, কিমান পৰিমাণত খুৱাব লাগে বা পৰিপূৰক আহাৰত কি কি খাদ্যবস্তু সংমিশ্ৰণ হৈ থাকিব লাগে, এইসমূহ কথা মই আমাৰ SBYCৰ দ্বিতীয় খণ্ডত ভালদৰে বুজাই কোৱা আছে। আপোনালোকে নিশ্চয় সেই ভিডিঅ'টো এবাৰ চাব আৰু তাৰপিছত এই ভিজিটবিলাকত যেতিয়া যাব এই পৰিপূৰক আহাৰ সম্পৰ্কে আপোনালোকে নিশ্চয় মানে তেওঁলোকক পৰামৰ্শ দিব কেনেদৰে খুৱাব লাগে। তাৰপিছত আহিব তালিকামতে মিজলছৰ চিটা আৰু ভিটামিন এৰ খৰাৰ শিশুক এৰ যিটো খোৰাক সেইটো শিশুক দিয়াটো নিশ্চিত কৰক। মানে সময় অনুসৰি যিবিলাক ভেকচিন, যেনে 9 মাহ বয়সত আমি মিজলছৰ চিটা দিব লাগে বা ভিটামিন এ খুৱাব লাগে, তো এই ভেকচিনবিলাক তেওঁলোকে পাইছেনে পোৱা নাই, বা যদি পোৱা নাই তেনেহ'লে কোন সময়ত গৈ ভেকচিনবিলাক দিয়াব লাগিব, এইখিনি কথা নিশ্চিত কৰক আপোনালোকে এই ভিজিটখিনিৰ সময়ত। কাৰণ শিশু এটাৰ মানে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাবলৈ এই ভেকচিনবিলাক দিয়াটো অতিশয় জৰুৰী। তাৰপিছত 6 মাহ পূৰ্ণ হোৱাৰ পিছত শিশুক সময়মতে আৰু কিমান পৰিমাণত পৰিপূৰক আহাৰ খুৱাব লাগে এইখিনিতো আপোনালোকে ক'বই লাগিব। তো ইয়াৰ পিছত ORS পেকেট ঘৰে ঘৰে যোগান ধৰি কেনেদৰে প্ৰস্তুত কৰি শিশুক খুৱাব লাগে হাতে কামে বুজাই দিয়ক। মানে এই হোম ভিজিটবিলাকক আপোনালোকৰ লগত ORSৰ পেকেট থাকিব লাগিব আৰু বেনিফিচিয়াৰী ঘৰত যেতিয়া আপোনালোকে যাব, মানে মই আশা বাইদেউসকলৰ কথা কৈছোঁ, আপোনালোকে ORSৰ পেকেট কিদৰে 1 লিটাৰ পানীত সঠিকভাৱে মানে বনাব লাগে আৰু 24 ঘণ্টাৰ ভিতৰত যে এই ORSৰ পেকেটৰ পানীখিনি খাই শেষ কৰিব লাগে, এই কথাবিলাক আপোনালোকে হাতে কামে বনাই পেলাই তেওঁলোকক দেখুৱাই আহিব আৰু যাতে আপোনাৰ অনুপস্থিতিত তেওঁলোকে এই ORSৰ পেকেটসমূহ মানে গুলিব যাতে তেওঁলোকে জানে। ইয়াৰ পিছত আহিব যে IFA চিৰাপ ঘৰে ঘৰে যোগান ধৰক। শিশুসকলৰ মানে হিমোগ্লোবিনৰ পৰিমাণটো যাতে কমি নাযায় তাৰ কাৰণে চৰকাৰে বৰ্তমান উইপছ নামৰ এটা প্ৰগ্ৰেমৰ জৰিয়তে IFA চিৰাপ খোৱাৰ ব্যৱস্থা কৰিছে শিশুসকলক। গতিকে আপোনালোকে এই আইৰণ চিৰাপসমূহ যাতে তেওঁলোকে খাব পাৰে তাৰ কাৰণে ঘৰত এই আইৰণৰ চিৰাপ মানে যোগান ধৰাৰ ব্যৱস্থা কৰক। ইয়াৰ পিছত IFA চিৰাপৰ প্ৰয়োগ মাতৃ বা শিশুটোক যত্ন লওঁতা যিজন থাকে তেওঁলোকক ভালকৈ বুজাই দিয়ক আৰু সপ্তাহত যাতে 2বাৰ IFA চিৰাপ শিশুক খুৱাই এই কথাখিনি ভালদৰে শিকাই বুজাই দি দিয়ক। কাৰণ IFA চিৰাপ প্ৰতি সপ্তাহত 2বাৰকৈ খুৱাব লাগে আৰু এইখিনি নিশ্চিত কৰাৰ কাৰণে আপোনালোকে তেখেতসকলক বুজাই দিয়ক যে আইৰণৰ প্ৰয়োজনীয়তা কিমান আছে। আৰু লগতে যদি কেতিয়াবা ভিজিটৰ সময়ত কোনোবা শিশুক আপুনি ৰোগাক্ৰান্ত অৱস্থাত পায়, তো শিশুক ৰোগৰ সময়ত যিখিনি প্ৰাৰম্ভিক যতন থাকে সেইখিনি আপুনি কৰাই লৈ স্বাস্থ্যকেন্দ্ৰলৈকে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰক। তো এইখিনি কাম আপোনালোকে মানে
এই ভিজিট কেইটাত মানে কৰিবলগীয়া গাইডলাইন অনুসৰি আপোনালোকৰ কাম এতিয়া মই ক'ব বিচাৰিছোঁ সেই একেইটা ভিজিট 6 মাহৰ পৰা মানে 15 মাহ বয়সলৈকে অংগনবাড়ী কৰ্মী বাইদেউসকলে কিদৰে সেই কামখিনি তেওঁলোকৰ ভিজিটত কৰিব মই এইখিনি কথা ক'ব বিচাৰিছোঁ প্ৰথমতে কৰিব লাগিব যে 3 মাহ বয়সত যিখিনি কাম কৰিলে কিন্তু কৰিবই লাগিব তাৰ ওপৰঞ্চিভাৱে কৰিব লগা কামটো হৈছে ঘৰলৈ লৈ যোৱা খাদ্য সামগ্ৰী যোগান ধৰা আঁচনিৰ অধীনত সামগ্ৰীসমূহ আপুনি বিতৰণ কৰি মাতৃ বা যত্ন লওঁতা তেওঁলোকৰ শিশুৰ পৰিপুষ্টিৰ অৰ্থে পৰামৰ্শ আগবঢ়াওক মানে শিশুৰ কাৰণে চৰকাৰে বৰ্তমান ঘৰলৈ লৈ যোৱা কিছু সামগ্ৰীৰ আঁচনি এখন মানে প্ৰস্তুত কৰিছে অৰ্থাৎ শিশুসকলক এতিয়া মানে পুষ্টিকৰ খাদ্য যোগান ধৰা যিখন আঁচনি আছে সেই আঁচনিৰ অন্তৰ্গত খাদ্য সামগ্ৰীসমূহ আপোনালোকে মানে বেনিফিচিয়াৰী ঘৰত গৈ বিতৰণ কৰিব লাগিব আৰু লগতে সেইসমূহ মানে শিশুটোৰ কাৰণে কিমান উপকাৰী পুষ্টিকৰ খাদ্য শিশু এগৰাকী কিয় প্ৰয়োজন আছে সেই কথাখিনি কিন্তু বুজাই ক'ব আহিব লাগিব নহলে তেখেতসকলে হয়তো বিনামূলীয়া আহাৰ যোগান ধৰাটোৰ মানে গুণগত মানটো কম বুলি ভাবি হয়তো নখোৱাকৈ থাকিব পাৰে তো আপোনালোকে সেইখিনি যোগান ধৰাৰ সময়ত বুজাই ক'ব পাৰিব লাগিব ইয়াৰ পিছত অংগনবাড়ী কেন্দ্ৰৰ পৰা মানে পোৱা যিখিনি পৰিপূৰক আহাৰ সেইখিনি আপোনালোকে যোগান ধৰিব লাগিব তো আমাৰ আশা বাইদেউসকলেতো ক'ব এই পৰিপূৰক আহাৰ কিদৰে খুৱাব লাগে আপোনালোকেও মানে অংগনবাড়ী বাইদেউসকলেও শিশুৰ 6 মাহ পূৰ হোৱাৰ পিছত পৰিপূৰক আহাৰৰ প্ৰয়োজনীয়তা কিমান তাৰ ওপৰত আপোনালোকে ভালদৰে জ্ঞান এটা দিয়ক আৰু পৰামৰ্শ আগবঢ়াওক যাতে তেওঁলোকে এইখিনি আহাৰ সঠিকভাৱে সঠিক সময়ত খোৱাটো নিশ্চিত কৰে তাৰপিছত এবছৰৰ ঊৰ্ধ্বৰ শিশুৰ পেলুনাশকৰ বাবে দৰৱৰ ব্যৱস্থাৰ বিষয়ে পৰামৰ্শ কৰক মানে শিশুসকলৰ মানে তেজৰ হিমোগ্লোবিন পৰিমাণ কমি যোৱাৰ এটা প্ৰধান কাৰণ হৈছে পেলুৰ সংক্ৰমণ আৰু এইখিনি বয়সত যদি শিশুৰ পেলু নাশ কৰিব লাগে তেনেহ'লে পেলুনাশক দৰৱ এবছৰ পাৰ হৈ যোৱা শিশুক খোৱাটো নিশ্চিত কৰিব লাগে আৰু ইয়াৰ বাবে আপোনালোকে পৰামৰ্শ আগবঢ়াওক আৰু আমাৰ যেটো এনডিডি মানে নেশ্যনেল ডিৱাৰ্মিং ডে আছে তাৰ অধীনত কিদৰে আমি পেলুনাশক দৰৱ দিব লাগিব সেইখিনি কাম মানে আপোনালোকে ভালদৰে বুজি পাব তো এইখিনি হৈছে আমাৰ মানে 3 মাহৰ পৰা 15 মাহ বয়সলৈকে যিকেইটা ভিজিট আমি কৰিব লাগে সেই ভিজিট বিলাকত কৰিব লগা প্ৰতিটো কামৰ যিখিনি গাইডলাইন মই এইখিনি একেবাৰে গাইডলাইন অনুসৰি আপোনালোকক কোৱা হৈছে তো আশা কৰোঁ প্ৰতিটো ভিজিটত আপোনালোকে এই নিয়মখিনি পালন কৰিলে আমাৰ HBYC ভিজিট নিশ্চয় এটা মানে সঠিক ৰূপত আগবাঢ়িব বুলি আমি বিশ্বাস কৰিব পাৰোঁ তো ইয়াৰ উপৰিও এই ভিজিট বিলাকৰ উপৰিও শিশুৰ যতনৰ কাৰণে আপোনালোকে কৰিব লগা কিছুমান কাম আছে যেনে হাত ধোৱাৰ যিটো নিয়ম এইটো কেনেকৈ কৰিব লাগে আপোনালোকে এইটো দেখুৱাই দিব তাৰপিছত মানে পৰিপূৰক আহাৰ বনোৱাৰ কাৰণে যিখিনি নিয়ম আপোনালোকে সেইখিনি দেখুৱাই দিব তো এনে ধৰণৰ কামখিনি কৰিলে শিশু এটাৰ মানে স্বাস্থ্যৰ যতন লোৱাটো তেতিয়া সম্পূৰ্ণ হ'ব বুলি আমি বিশ্বাস কৰিব পাৰোঁ আশা কৰোঁ আজিৰ এই ক্লাছটো আপোনালোকে নিশ্চয় ভাল পাইছে আৰু যদি ভাল পাইছে লাইক এটা কৰক আৰু লগতে লগৰ কাৰণে আপোনালোকে ফৰৱাৰ্ড কৰক আজিলৈ মই ইয়াতে এৰিছোঁ পুনৰ এটা নতুন খণ্ডলৈ মই আপোনালোকৰ ওচৰত উপস্থিত হ'ম ধন্যবাদ